নিশ্চয়কৈ দিজুনৈ বুঢ়ানী পানীয়ে পুনৰ এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে চামগুৰিৰ বিভিন্ন অঞ্চলত। এই মুহূৰ্তত মই চামগুৰিৰ যি আমনি শিয়ালিখাটি অঞ্চল আছে, সেই শিয়ালিখাটি অঞ্চলত আছো আৰু কেমেৰা সাংবাদিক আচলতে কোনে দেখুৱাব সামগ্ৰিক পৰিৱেশটো। এয়া হৈছে আচলতে শিয়ালিখাটিৰ পৰিৱেশ, আৰু শিয়ালিখাটিটো বৰ্তমান সময়ত যি দিজুনৈ যি বাঢ়নী পানী, সেই দিজুনৈ বাঢ়নী পানী আচলতে এতিয়া প্লাবিত কৰিছে এইসমূহ অঞ্চল। মোৰ লগত স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। তাৰ পূৰ্বে কিন্তু আমি দেখুৱাই ল'ব ধৰিছো এখন চাওক যি বাঁহৰ দলং, এই যি বাঁহৰ দলংখনে আচলতে ইপাৰৰ পৰা সিপাৰ কৰা যিসকল অহা যোৱা কৰা লোকসকলৰ যিখন দলং আছিলে, তেওঁলোকৰ বাবে থকা দলংখন আচলতে বৰ্তমান সময়ত কিন্তু যি বাঢ়নী পানী, দিজুনৈ বাঢ়নী পানী আচলতে বৰ্তমান সময়ত দলংখন প্ৰায় ডুবাই পেলাইছে। মাত্ৰ আৰু কিছু অংশ খালী আছে, কিন্তু সেই অংশখিনিও কিন্তু কিছু সময় পিছতহে হয়তো আচলতে বানপানীত ডুব যোৱা পৰিলক্ষিত হ'ব। কিন্তু কথাটো হ'ল যে আজি কেইটামান দিন পূৰ্বে এই যি অঞ্চলটো আছিলে, এই অঞ্চলটোত আচলতে পানী সোমাইছিলে, আৰু সেই পানী আচলতে প্ৰায় 5-6 দিনৰ পিছত ঠিক হৈছিলে, সেই পানীখিনি নোহোৱা হৈছিলে। কিন্তু বৰ্তমান সময়ত যি কাৰ্বি পাহাৰত পুনৰ যি বৰষুণ, সেই বৰষুণৰ ফলতে আচলতে যি দিজুনৈ, সেই দিজুনৈত এতিয়া বৰ্তমান সময়ত পানী সোমোৱা পৰিলক্ষিত হৈছে, আৰু যাৰ ফলতে এতিয়া এই অঞ্চলসমূহ আচলতে প্লাবিত হোৱা পৰিলক্ষিত হৈছে। মোৰ লগত সেই লোকসকল আছে, আপোনাৰ ওচৰলৈ আহিছো। কেইদিনমান পূৰ্বে আচলতে বানপানী হৈছিলে, আকৌ ঠিক হৈছিলে, বৰ্তমান আকৌ বানপানী আহিছে। এই আপোনাৰ ধৰক এই কেইদিনমান আগতে পানী উঠিছিলে, উঠি গোটেই ৰাস্তা ঘাট গোটেই ভাঙি চাঙি একদম বৰবাদ, মানুহৰ খেতি পথাৰ একদম গোটেই বৰবাদ হৈছে, মানুহৰ বহুত দিগদাৰ হৈছে, গৰু ছাগলী বহুত মৰিছে। এতিয়া বৰ্তমান ধৰক ৰাতিৰ পৰা পুৰা পানী বাঢ়ি আছে, ৰাতিপুৱা বেছি হৈছে, মানুহৰ ঘৰতো সোমাইছে পানী। আমাৰ চৰকাৰলৈ এইটো আহ্বান যে আমাৰ ৰাস্তাটো বনাই দিব লাগে, যে আমাৰ গোটেই মানুহ যোৱা অহা, মানে ল'ৰা ছোৱালী স্কুল যোৱা অহা বহুত কষ্ট হৈ আছে। আমাৰ চৰকাৰক এইটোৱে আহ্বান যে আমাৰ ৰাস্তাটো বনাই দিব লাগে। এই যিটো অঞ্চল আছে, এই অঞ্চলটোত কিমান মান মানুহ আছে, কিমানটা পৰিয়াল আছে? ইয়াত মানুহ কমচে কম 200-300 ঘৰ মান হ'ব। 200-300 ঘৰ হ'ব। এতিয়া কথা হ'ল ৰাস্তাৰ ওপৰেদি পানী গৈছে। ৰাস্তাৰ ওপৰেদি পানী গৈছে, মানুহৰ ঘৰতো সোমাইছে। সেই মানুহ ঘৰ এৰি থৈ এতিয়া বেলেগ তাত থাকি আছে। নিশ্চয়কৈ চাওক, এগৰাকী মহিলা আছে, আপোনাৰ ওচৰলৈ আহিম। আপোনাৰ ঘৰলৈ যোৱা ৰাস্তাটো যিখন বাঁহৰ দলং আছিলে, সেই বাঁহৰ দলংখন ইতিমধ্যে পানী হৈছে। কেনেকে অহা যোৱা কৰিব এতিয়া? কালি ৰাতিপুৱাৰ পৰা হৈছে পানীটো। আজি ৰাতি 3টাৰ বজাত মই ঘৰৰ পৰা ওলাই আহিছো। পানী ঘৰৰ ভিতৰত কিমানখিনি আছে, আৰু চোতালত কিমানখিনি আছে। সেইটো ইহঁতৰ ঘৰত আহিছো ৰাতি। খোৱা আৰু কি খাম, ঘৰৰ পৰাই আহিছো। সিহঁতৰ ঘৰত চাহ পান খাইছো। গৰু ছাগলী চব কেইটা সিহঁতৰ ঘৰতে আছে। পানী দি আনিছো। এতিয়া যথেষ্ট বিপদৰ সন্মুখীন হৈছে আপোনালোক। এতিয়া বিপদত আছো, এতিয়া আপোনালোকে কিবা কৰিব লাগিব আমাক। ইমান পানীত আছো, আজি এক সপ্তাহৰ মাজত 2বাৰ হৈ গ'ল পানী। 6 দিন মান আহিছিলো তাত, 6 দিন পিছত ঘৰত আহিছো, আকৌ কালিৰ পৰা পানী সোমাই গ'ল। এতিয়াতো আমাৰ ঘৰত যাবই নোৱাৰো, কাম কাজ চব বন্ধ হৈ আছে। নিশ্চয়কৈ চাওক, পৰিৱেশটো দেখুৱাব কণ এয়া আচলতে চাওক, যি মূল পথটো, এই মূল পথটো চাওক, বৰ্তমান সময়ত মূল পথৰ ওপৰেদি আচলতে পানী বাগৰা পৰিলক্ষিত হৈছে, আৰু এই যি পানী ইতিমধ্যে আচলতে কেইবাটাও স্থানেদি আচলতে পানী বাগৰিছে, আৰু এই পানী আচলতে গৈ পেলাই যিসকল লোক আছে, সেই লোকসকলৰ ঘৰৰ ভিতৰত সোমোৱা পৰিলক্ষিত হৈছে। আৰু আচলতে যি ইয়াৰ লোকসকল আছে, এই লোকসকল আচলতে ভয় আশংকাত থাকিবলগীয়া হৈছে। কাৰণ চাওক, এই যি বাঢ়নী পানী ইতিমধ্যে ৰাস্তা পাৰ হৈছে, আৰু যদি কিছু সময় পূৰ্বে যদি আৰু এনেধৰণে দিজুনৈ যদি পানী বাঢ়ে, তেতিয়াহ'লে হয়তো চাগে এই যি অঞ্চলটো আছে, সেই সম্পূৰ্ণ অঞ্চলটো আচলতে প্লাবিত হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে ইয়াৰে কেইবাটাও বাসগৃহত আচলতে এই অঞ্চলৰ কেইবাটাও বাসগৃহত পানী সোমাইছে, আৰু পৰিৱেশটো দেখুৱাই আছো চাওক, এনেধৰণে এতিয়া যি বাঢ়নী পানী এনেকে ৰাস্তা পাৰ হৈ আচলতে এইটো চাইডে এইফালেদি আচলতে গৈছে, আৰু এনেধৰণে এতিয়া যি ইয়াত পানীসমূহ আছে, এই পানীসমূহে আচলতে মানুহৰ ঘৰত সোমাই আচলতে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু পৰিৱেশটো আমি দেখুৱাইছো চাওক, এটা সপ্তাহৰ ভিতৰতে দুবাৰকৈ পানী আচলতে এটা সপ্তাহৰ ভিতৰত 2বাৰকৈ পানী এই অঞ্চলটোত সোমাইছে, আৰু এই অঞ্চলত পানী সোমোৱাৰ ফলতে আচলতে ইয়াৰ যিসকল লোক আছে, এই লোকসকলে আচলতে তেওঁলোকে এতিয়া বিপদৰ সন্মুখীন হৈছে। তেওঁলোকৰ আচলতে থাকিবলৈ জেগা নোহোৱা হৈছে। কিছু লোক ঘৰ বাৰী এৰি আচলতে ওখ ঠাইলৈ যোৱা ঢাপলি মেলা পৰিলক্ষিত হৈছে।